বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম। আজি আমি আলোচনা কৰিম কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰসমূহৰ ভিতৰত এটা অধ্যয়ন কেন্দ্ৰৰ পৰা এগৰাকী শিক্ষাৰ্থীয়ে অন্য এটা অধ্যয়ন কেন্দ্ৰলৈ কেনেকৈ ট্ৰান্সফাৰ কৰিব পাৰে বা ষ্টাডি চেণ্টাৰ কেনেকৈ আপোনালোকে ট্ৰান্সফাৰ কৰিব পাৰিব। কাৰণ বিভিন্ন কাৰণত চাকৰি সূত্ৰে হওক বা অন্যান্য যাতায়াত অসুবিধা হেতুকে হওক বহুতো প্ৰাৰ্থীয়ে প্ৰথমতে এটা চেণ্টাৰত ষ্টাডি চেণ্টাৰত এনৰোলমেণ্ট হোৱাৰ পিছত যেতিয়া অসুবিধা আহি পৰে তেনেহলে আপোনালোকে গম পাব লাগে যে আপোনালোকে ষ্টাডি চেণ্টাৰ কিন্তু আপোনাৰ প্ৰয়োজন অনুসৰি আৰু কেতিয়াবা নতুনকৈ ঘৰৰ ওচৰৰ যদি কোনোবা কলেজত আহি যায় তেনেহলে আপোনালোকে ষ্টাডি চেণ্টাৰটো ট্ৰান্সফাৰ কৰি ল'ব পাৰিব। তাৰ বাবে আপোনালোকে এখন এপ্লিকেশ্যন লিখিব লাগিব টু দা ডিন ষ্টাডি চেণ্টাৰ KKHSOU গুৱাহাটী 22 আৰু ছাবজেক্টটো দিব লাগিব এপ্লিকেশ্যন ফৰ চেঞ্জ দ্য ষ্টাডি চেণ্টাৰ ফ্ৰম যিখন কলেজৰ পৰা কৰিব টু চেণ্টাৰ কোডটো দি দিব আৰু কোনখন কলেজলৈ কৰিব সেইটো আপোনালোকে দি দিব টু বুলি দি পিনে দি দিব। ছাৰ উইথ ডিউ টু ৰেছপেক্ট এণ্ড ছাবজেক্ট চাইটেড এবভ আই বেগ টু ষ্টেট ইউ ডেট আই এম আপোনালোকৰ নামটো দিব। এ ষ্টুডেণ্ট অফ MA আপোনালোকে BA কোন ছেমিষ্টাৰ সেইটো দিব। ডিপাৰ্টমেণ্ট অফ ইকনমিক্স কোনটো ছাবজেক্ট সেইটো দিব। এনৰোলমেণ্ট নাম্বাৰটো দিব। তাৰপিছত আপোনালোকে কোনখন কলেজৰ হয় সেইটো লিখিব। আই ৱান্ট টু ট্ৰান্সফাৰ মাই ষ্টাডি চেণ্টাৰ টু আপোনালোকে কোনখন কলেজলৈ চেণ্টাৰ চেঞ্জ কৰিব সেইটো দিব আৰু চেণ্টাৰ কোডটো দিব। নিয়েৰ মাই ৰেচিডেঞ্চিয়েল এৰিয়া বিকজ মাই কাৰেণ্টলি এল'কেটেড ষ্টাডি চেণ্টাৰ ইজ ফাৰ এৱে ফ্ৰম মাই ৱৰ্কিং প্লেচ আই হেভ চিৰিয়াছ ট্ৰেন্সপৰ্টেশ্যন ইছ্যুজ ডিউ টু দিছ প্ৰব্লেম আই কুড নট এটেণ্ড মাই 3 previous exam papers and counseling classes also. Therefore, I request you, sir, please grant my humble petition which I will remain grateful to you. Yours faithfully আপোনালোকৰ নামটো দিব, কি সাবজেক্ট, কোন সেমিষ্টাৰ, এনৰোলমেণ্ট নাম্বাৰ, ফোন নাম্বাৰ, ইমেইল সকলো ডিটেইলছ দি আপোনালোকে এপ্লিকেশ্যন এখন লিখিব লাগিব। আৰু আজিকালি আপোনালোকৰ ষ্টাডি চেণ্টাৰ ট্ৰান্সফাৰ কৰাৰ ক্ষেত্ৰত ভেলিড ৰিজনটো কিন্তু চায়। গতিকে আপোনাৰ দূৰত্বটো অলপ যদি বেছি হয় তেনেহ'লেহে সাধাৰণতে এপ্ৰুভ হয় বা আপোনাৰ কিবা চিৰিয়াছ কাৰণ থাকিব লাগিব। ইভাগে আপোনালোকে একেখন ডিষ্ট্ৰিক্টতে এটা চেণ্টাৰৰ পৰা এটা চেণ্টাৰলৈ সহজে ষ্টাডি চেণ্টাৰ চেঞ্জ কৰিবলৈ নিদিয়ে আৰু অলপ দিনৰ বাবে বন্ধও কৰি ৰাখিছিলে। পুনৰ যেতিয়া খুলি দিব তেতিয়া আপোনালোকে পাৰিব। ইয়াৰ পিছতে আপোনালোকে এই ফৰ্মখন পূৰাব লাগিব। আপোনালোকে ৱেবছাইটত গৈ ফৰ্ম বুলি এটা অপশ্যন আছে তাত গৈ এইটো ডাউনলোড কৰি ল'ব পাৰে ষ্টাডি চেণ্টাৰত। আৰু এফালে আপোনালোকে যিখন কলেজত পঢ়ি আছিলে এতিয়া সেইখন কলেজত বা যিটো ষ্টাডি চেণ্টাৰত পঢ়ি আছিলে লেফ্ট ছাইডে সেইখনৰ ডিটেইলছটো পূৰাব লাগিব। বাওঁ ছাইডে আপুনি য'ত যাব সেইটো পূৰাব লাগিব আৰু আপোনাৰ নাম, এনৰোলমেণ্ট নাম্বাৰ, ইমেইল, আপোনাৰ ইয়েৰটো এডমিশ্যনৰ কোন ছেমিষ্টাৰত আছে সকলো লিখিব আৰু কাৰণটো লিখিব। আই হেভ শ্বিফটেড মাই ৰেচিডেঞ্চ নিয়েৰ টু আপুনি এইখন কলেজৰ ওচৰত যে শ্বিফটেড হৈছে সেইটো লিখিব আৰু কোঅৰ্ডিনেটৰ দুয়োগৰাকীৰ ইয়াত আপোনালোকে চিল ছিগনেচাৰ আৰু ডেটে তাৰিখৰ সৈতে মাৰি ল'ব লাগিব। লেফ্ট ছাইডে আপুনি যোনখন কলেজত বা যোনখন ইনষ্টিটিউটত যোনটো ষ্টাডি চেণ্টাৰত পঢ়ি আছে তাৰ কোঅৰ্ডিনেটৰ আৰু ৰাইট ছাইডে যলৈ আপুনি ট্ৰান্সফাৰ কৰিব ষ্টাডি চেণ্টাৰ তেখেতৰ সেইগৰাকী কোঅৰ্ডিনেটৰৰ আপুনি চিল ছিগনেচাৰ মাৰিব লাগিব। বহুতৰ ক্ষেত্ৰত কি হয় অনলাইন যিহেতু 1000 টকা ষ্টাডি চেণ্টাৰ চেঞ্জ কৰিবৰ বাবে কাটিব লগা হয় তাৰ বাবে আপোনালোকে যিটো ইয়াত দেখিছে অনলাইন পে'মেণ্টত গৈ আপোনালোকে ই ছাৰ্ভিচ ল'ব লাগিব আৰু বহুতৰ ক্ষেত্ৰত ৰিজেক্ট হৈ যোৱাৰ পিছত কিন্তু সেই 1000 টকাটো ঘূৰাই নাপায়। গতিকে আপোনালোকে ভেলিড ৰিজন দিব, ভালকৈ দিব যাতে আপোনাৰ কেঞ্চেল হৈ নাযায় বা ৰিজেক্ট হৈ নাযায়। আৰু ইয়াত গৈ আপোনালোকে এই ডিটেইলছখিনি পূৰাব লাগিব, সকলো ধৰণৰ ডিটেইলছ, এনৰোলমেণ্ট নাম্বাৰ আপোনাৰ সকলো পূৰা ইয়াত এটা আপোনালোকে দেখিব ষ্টাডি চেণ্টাৰ ট্ৰান্সফাৰ 1000 ৰুপিজ হয়। গতিকে এই 1000 টকাৰ আপোনালোকে চালানটো অনলাইন যোগে কাটিব পাৰিব। তেতিয়াহে কিন্তু আপোনালোকৰ ষ্টাডি চেণ্টাৰটো চেঞ্জ হ'ব। আৰু সেইখন পূৰাৰ পিছত আপোনালোকে ট্ৰেনজেকশ্যন নাম্বাৰ পাব, ডেট অফ ট্ৰেনজেকশ্যন পাব, পে'মেণ্ট কেটেগৰী আপোনালোকে ইয়াত লিখিব ষ্টাডি চেণ্টাৰ ট্ৰান্সফাৰ ফি এমাউণ্ট 1000 টকা। ৰিমাৰ্কছত আপোনালোকে খালি লিখি দিব আই ৱান্ট ট্ৰান্সফাৰ ষ্টাডি চেণ্টাৰ ফ্ৰম কোনখন কলেজৰ পৰা কোনখন কলেজলৈ যাব বিচাৰিছে, কোনটো ষ্টাডি চেণ্টাৰৰ পৰা কোনটো ষ্টাডি চেণ্টাৰলৈ যাব বিচাৰিছে সকলো ডিটেইলছ লিখিব। পাৰ্চনেল ডিটেইলছ, নেম, কোৰ্চ, ষ্টাডি চেণ্টাৰ, এনৰোলমেণ্ট নাম্বাৰ, ছেমিষ্টাৰ, মোবাইল নাম্বাৰ এইবিলাক লিখিব। আৰু ইয়াত ষ্টাডি চেণ্টাৰ বুলি লিখোঁতে আপুনি এতিয়া যিটো পঢ়ি আছে সেইটো সোমোৱাব, তাত ইনপুট কৰিব। আৰু এনেকুৱা যেতিয়া আপোনালোকে পে'মেণ্টটো কৰি দিব 1000 টকাৰ তেতিয়া আপোনালোকে এনেকুৱা এটা পে'মেণ্ট ৰিচিপ্ট পাব। এই ৰিচিপ্টটো আপোনালোকে কিন্তু প্ৰিণ্ট আউট
লগত ৰাখিব লাগিব আৰু আটাইবিলাক আপোনালোকে এপ্লিকেশ্যনখন পে'মেণ্ট ৰিচিপ্টটো আৰু যিখন কোঅৰ্ডিনেটৰ দুগৰাকীৰ আছে এই দুইখনৰ সৈতে আপুনি গোটেইকেইটা বস্তু কিন্তু একেলগে এটা এড্ৰেছত পঠিয়াব লগা হয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যিটো মূল এড্ৰেছ গুৱাহাটী সেই এড্ৰেছত আপোনালোকে স্পীড পোষ্টত আপোনালোকে পঠাই দিব লাগিব আজিকালি স্পীড পোষ্টত পঠাই দিলে হয় আগতে গুৱাহাটী নিজে যাব লগা হৈছিলে তেতিয়া আপোনালোকৰ ষ্টাডি চেণ্টাৰ চেঞ্জ হৈ যাব গতিকে এই সম্পূৰ্ণ ব্যৱস্থাটো হওঁতে অলপ টাইম লাগে কেতিয়াবা ৱেবছাইটত পুৰণা আপোনালোকৰ ষ্টাডি চেণ্টাৰটোৱে শ্ব' কৰি থাকে কিন্তু যেতিয়া এক্সামৰ এডমিট আহে তেতিয়া আপোনালোকৰ পুনৰ নিজৰ আপোনাৰ যদি ষ্টাডি চেণ্টাৰতে পৰীক্ষা হয় এডমিট কাৰ্ডত সেইটো শ্ব' হৈ যাব অৰ্থাৎ তেতিয়া গম পাব যে আপোনাৰ ষ্টাডি চেণ্টাৰ চেঞ্জ হৈ গৈছে এইখিনিয়ে হৈছে ষ্টাডি চেণ্টাৰ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইতিমধ্যে বিশ্ববিদ্যালয়ৰ এডমিশ্যনৰ পৰ্টেল অপেন হৈছে আপোনালোকে যিসকলে মাষ্টাৰ ডিগ্ৰী বা বেচেলৰ ডিগ্ৰী বা বিভিন্ন ধৰণৰ ডিপ্ল'মা কোৰ্চ কৰিব বিচাৰে সকলো ধৰণৰ কোৰ্চ আপোনালোকে ৱেবছাইটত চাই ল'ব পাৰিব নতুনকৈ ইতিমধ্যে কেইবাটাও মাষ্টাৰ ডিগ্ৰী বিশেষকৈ হিন্দী মেথমেটিক্স এনেধৰণে যিহেতু আগৰবাৰ এডমিশ্যনতে এইড হৈছিলে গতিকে এই বছৰো পাৰিব এখন নটিফিকেশ্যন ইতিমধ্যে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা দিছে যে দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট এডমিশ্যন to various PG, UG, diploma and certificate programs of the university are now open. গতিকে যিসকল আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ৱেবছাইটত গৈ সেই নিৰ্দিষ্ট যিটো বিষয়ত আপোনালোকে MA বা BA কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব তাৰ বাবে আপোনালোকে সাৰ্চ কৰিব গুগলত KKHSOU প্ৰথমতে যিটো লিংক আপোনালোকে দেখিব kkshsou.ac.in তাত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা হোম পেজ এটা দেখিব তাৰ পিছত আপোনালোকে এই পপ আপটো কাটি দিয়াৰ পিছত আপোনালোকে যিটো এডমিশ্যন বুলি ইয়াত দেখিব এই পপ আপটো কাটি লোৱাৰ পিছত যিটো আপোনালোকে অনলাইন এডমিশ্যন তাত ক্লিক কৰাৰ পিছত ইয়াত দেখিব নতুনকৈ যিসমূহ আপোনালোকৰ ছাবজেক্ট আহিছে সকলো ইয়াত শ্ব' কৰিব আপোনালোকে যিটোত পচন্দ কৰে সেইমতে ল'ব পাৰিব আৰু পইচাবিলাক চাব পাৰে কিমান BA ক্ষেত্ৰত আপোনালোকে 4,950 টকা আৰু MA ক্ষেত্ৰত 6,150 টকা এনেধৰণে আপোনালোকে চাই ল'ব সকলো ধৰণৰ কোৱালিফিকেশ্যনসমূহ চাই ল'ব কি লাগে কোনটো ডিগ্ৰীত কি লাগে সকলো আপোনালোকে চাই ল'ব পাৰিব আৰু আমি ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ তাত গৈ আপোনালোকে ক্লিক কৰিও ইয়াৰ ৱেবছাইটত আপোনালোকে যাব পাৰিব এইখিনিয়ে হৈছে আজিৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে আমাৰ ৰিয়েল ফেক্টছ আছামটো অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ